নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা অথবা MMLSAY মেডিকেল ক্লেইম অথবা মেডিকেল ৰিএম্বাৰ্ছমেণ্ট কেনেকৈ কৰে সেই বিষয়ে মই সবিশেষ জনাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। প্ৰথমতে আপোনালোকে মোবাইল অথবা লেপটপৰ ক্ৰম ব্ৰাউজাৰ অথবা গুগলত গৈ আপোনালোকে MMLSAY লগইন টাইপ কৰিব। টাইপ কৰাৰ লগে লগে আপোনালোকে বেনিফিচিয়াৰী লগইন বা ৰেজিষ্ট্ৰেশ্যন বুলি আপোনালোকে দেখা পাইছে। ক্লিক হিয়াৰত ক্লিক কৰিব। তাৰপিছত সিলেক্ট ওৱান এমপ্লয়, যেহেতু এমপ্লয় যদি পেঞ্চন হয় পেঞ্চন ক্লিক কৰিব। সিলেক্ট পেন নাম্বাৰ দি মই লগইন কৰিম। পেন কাৰ্ডৰ নম্বৰটো আপোনালোকে ফিল কৰিব। ফিল কৰাৰ লগে লগে মোবাইল নম্বৰ ফিল কৰিব আৰু সেই মোবাইল নম্বৰতে আপোনালোকে OTP যাব। OTP ফিল কৰাৰ লগে লগে প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ মেইন পেজখন খোল খাব। আপোনালোকে দেখা পাইছে মেইন পেজখন আপুনি যেহেতু মেডিকেল ৰিএম্বাৰ্ছমেণ্ট কৰিব, সেইকাৰণে ৰিএম্বাৰ্ছমেণ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে সাবমিট নিউ ক্লেইম অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে পেচেণ্টজনৰ নাম যি হয় সিলেক্ট কৰিব। তাৰপিছত ডেট অফ এডমিশ্যন, পেচেণ্টটো যেতিয়া আপোনালোকে হস্পিটেলত এডমিশ্যন কৰিব সেই ডেটটো দিব আৰু ডিছচাৰ্জ ডেটটো মনত ৰাখিব। ডিছচাৰ্জ কেতিয়া হৈছিলে সেই ডেটটো আপোনালোকে শুদ্ধকৈ ফিল কৰিব। তাৰপিছত আপোনালোকে হস্পিটেল ডিটেইলছটো এতিয়া মই যিহেতু অসমত আছোঁ সেইকাৰণে আসাম দিলোঁ। তাৰপিছত মোৰ ডিষ্ট্ৰিক্ট শোণিতপুৰ। আপোনালোকে যি আছে আপোনালোকৰ সেইমতে আপোনালোকে সিলেক্ট কৰি গৈ থাকিব। তাৰপিছত ডিষ্ট্ৰিক্টখন দিয়াৰ লগে লগে সেই ডিষ্ট্ৰিক্টত থকা গোটেই হস্পিটেলখনত আপোনাৰ ডিটেইলছ আহিব। ডিটেইলছখন মই সেইমতে মই ফিল কৰিলোঁ। তাৰপিছত ছেভ অপশ্যনত মই ক্লিক কৰিলোঁ। ছেভ অপশ্যনত ক্লিক কৰাৰ লগে লগে মোৰ নেক্সট পেজখন এতিয়া খোল খাব। নেক্সট পেজখনত আপোনালোকে ধুনীয়াকৈ পাৰ্চনেল ডিটেইলছ এইখন ধুনীয়াকৈ চাই ল'ব। যিহেতু আপোনালোকে এডমিশ্যন ডেট, ডিছচাৰ্জ ডেটখন আপোনালোকে ঠিক আছে নাই বা হস্পিটেল নেমখন ঠিক আছে নাই এইবিলাক ধুনীয়াকৈ আপোনালোকে প্ৰথমতে চেক কৰিব। চেক কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। যিখিনি ডকুমেণ্টছ হস্পিটেলত দিয়া বিল হওক, আপোনালোকে এছেঞ্চিয়েল চাৰ্টিফিকেট, আণ্ডাৰটেকিং এইবিলাক ছাবমিট কৰিব লাগিব। এতিয়া মনত ৰাখিব কথা, কেছ ডকুমেণ্টছত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে মনত ৰাখিব এটা কথা আছে যে আপোনালোকৰ যিবিলাক ফাইলখন 2 MBতকৈ কম হ'ব লাগিব। যিহেতু মই হস্পিটেল বিলখন ছাবমিট কৰিম, এতিয়া হস্পিটেল বিল টাইপ কৰিলোঁ। তাৰপিছত গোটেইখিনি যিমান হস্পিটেল বিল আছিলে বিলখন মই PDF ফৰ্মত 2 MBতকৈ কমত মই ছেভ কৰিছিলোঁ। এইটো মই ফিল কৰিলোঁ। তাৰপিছত এডত মই ক্লিক কৰিলোঁ। মোৰ অলৰেডি হস্পিটেল বিলখন আপলোডেড হৈ গ'ল। এটা নেক্সট আপলোড কৰি মই আপোনালোকে দেখা পাইছে গুড কোৱালিটি অন বেড ফটো। মোৰ হস্পিটেলত থকা হস্পিটেলত বেড ফটো যোনটো বিচনাত শুই থকা পেচেণ্টৰ ফটোটো ছেভ কৰিলোঁ। অলৰেডি আপলোডেড হৈ গ'ল। নেক্সট মই আপলোড কৰিম আণ্ডাৰটেকিং দুটা আপলোড কৰিব লাগিব। যিহেতু মই মানুহজনীৰ নামত ক্লেইম কৰি আছোঁ সেইকাৰণে দুটা আপলোড কৰিলে হৈ যাব। যদি আপোনালোকৰ দুটা আপলোড কৰিলোঁ দেখিব পাইছে। যদি আপোনালোকৰ দেউতা, মা বা ল'ৰা ছোৱালী হয় তেতিয়া 3টা আপোনালোকে আপলোড কৰিব লাগিব। এতিয়া এছেঞ্চিয়েল চাৰ্টিফিকেট আপোনালোকে দেখা পাইছে, এছেঞ্চিয়েল চাৰ্টিফিকেট সেইখন মই আপলোড কৰিলোঁ। এছেঞ্চিয়েল চাৰ্টিফিকেট আপোনালোকে গোটেই বিলখনৰ ডিটেইলছ থাকিব। এড ফাইল আপলোডেড। নেক্সট মই আপলোড কৰিম আপোনালোকক ৰিকমেণ্ডেশ্যন অথৰাইজ মেডিকেল এটেণ্ডেণ্ট ইন হস্পিটেল পেডত সিলেক্ট কৰিলোঁ। সিলেক্ট কৰি এড মোৰ ৰিকমেণ্ডেশ্যন অথৰাইজ মেডিকেল এটেণ্ডেণ্ট ইন হস্পিটেল পেড এইটো ছাবমিট হৈ গ'ল। ফাইল আপলোডেড। তাৰপিছত মই ডিছচাৰ্জ চাৰ্টিফিকেট, যেতিয়া হস্পিটেলৰ পৰা আপোনালোকে ডিছচাৰ্জ লয় ডিছচাৰ্জ চাৰ্টিফিকেট নিশ্চয় পাব। সেইখন ফিল কৰিব লাগিব, ছাবমিট কৰিব লাগিব। ডিছচাৰ্জ চাৰ্টিফিকেট মই PDF ফৰ্মত বনোৱা আছিলে। সিলেক্ট কৰি এডত ক্লিক কৰিলোঁ। এডত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে যে মোৰ ফাইল আপলোডেড বুলি দেখা পাইছে। নেক্সট মই ফিল কৰিম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। হস্পিটেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে হস্পিটেলত বিচাৰিলে আপোনালোকে পাই যাব। হস্পিটেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো মই অলৰেডি PDF ফৰ্মত বনোৱা আছিলে। সিলেক্ট কৰাৰ পিছত মই এড অপশ্যনত ক্লিক কৰিলোঁ। আপোনালোকে দেখা পাইছে এখন ফাইল আপলোড, মোৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো মই আপলোড হৈ গ'ল। হস্পিটেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অলৰেডি যিমানখন মোৰ
ডকুমেণ্টছ দৰকাৰ আছিলে গোটেইখিনি মই ছাবমিট কৰিলোঁ মই আৰু আপোনালোকে চেক কৰিব ছাবমিট কৰা ডকুমেণ্টছখন ঠিক আছে নাই ভালকৈ আপোনালোকে চেক কৰি চাব পাৰিব চেক কৰিবলৈ হ'লে আপোনালোকে ভিউ ফাইলত আপোনালোকে যাব গৈ আপোনালোকে চেক কৰিব আৰু নেক্সট আছিলে কোৱাৰীত আপুনি ক্লিক কৰিব কোৱাৰীত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা ই চাইন এটা বিচাৰিব য'ত আপোনালোকৰ আধাৰ কাৰ্ড ই চাইন আধাৰ কাৰ্ডটো আপোনালোকে ফিল কৰিব লাগিব আধাৰ কাৰ্ড নম্বৰখন আৰু সেই আধাৰ কাৰ্ডত আপোনালোকে থকা যোনটো নম্বৰখন মোবাইল নম্বৰত আপোনালোকে এটা OTP যাব সেই OTPখন আপুনি ফিল কৰি সাবমিট বটমত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰখন ই চাইন ভেৰিফিকেশ্যন হৈ গ'ল হোৱাৰ লগে লগে ক্লেইম ষ্টেটাছ আপোনালোকে চাব পাৰিব আপোনালোকৰ অলৰেডি মোৰ মেডিকেল ক্লেইম অলৰেডি সাবমিট হৈ গ'ল আপোনালোকে চাব পাৰিব কেছ এডভান্সত গৈ চাব পাৰিব ডকুমেণ্টছখন আপোনাৰ ঠিকমতে সাবমিট হৈছে নাই ক্লেইমৰ স্থিতি এইখিনি আছিলে